এতিয়া ইয়াতে বজাৰত গৰু খুঁটি বুলি বজাৰ আপুনি আমি তাকে আলোচনা অকণমান আমি গিৰ গাই দৈ হৈ গ'ল আৰু তিনিটা হৈ গ'ল এইটো দৈ মোৰ কাৰণে খুবই গিৰ গাই দৈ এটা কাম কৰাচোন অকণমান বাতি এটা ঢালি লৈ বাতি এটা চামুচখন ঢালি লৈ কৰিলে এটা সপোন আছিলে আপোনাৰ সপোন বাস্তৱায়িত কৰিলে তেওঁলোকে আজি নিজে উৎপাদন কৰা পাচলি লৈ অহা 1 তাৰিখে মই গৰুখুঁটিলৈ যাম আৰু যোৱাৰ আগতেই শাক পাচলি দৈ আহিয়ে পালে আৰু মই আশা কৰোঁ যে গৰুখুঁটিত বহুত খেতি হওক আৰু গুৱাহাটীৰ যিখন শাক পাচলিৰ বজাৰ সেইখন যাতে গৰুখুঁটি প্ৰকল্পই দখল কৰক তাকে মই কামনা কৰোঁ আৰু কি লক্ষ্য আছে তাতে গ'লে মই গম পাম কিন্তু ইতিমধ্যে গুজৰাটৰ পৰা গিৰ গাই আহি পাইছে 150 মৌচাক আহিছে ইতিমধ্যে প্ৰাকৃতিকভাৱে কোনেও অনা নাই 150 মৌ-মাখি বা মৌ পালনৰ বাবে 150 মৌচাক নিজে আহি গৰুখুঁটিত স্থান লৈছে গতিকে মই ভাবোঁ প্ৰকল্পটো খুব ভাল হ'ব আৰু সমান্তৰালভাৱে ধলপুৰ শিৱ মন্দিৰৰ কামো বহুত দ্ৰুতগতিত চলিছে গতিকে 1 তাৰিখে সকলোকে লগ পাম আৰু তেতিয়া গোটেই কথাখিনি ভালকৈ পাতিম আৰু হস্ততাঁত আৰু বস্ত্ৰশিল্পৰো এটা উদ্যোগ তাত স্থাপন কৰিব তাতে বিভিন্ন বহুমুখী প্ৰকল্প হ'ব গতিকে পদ্ম হাজৰিকা ডাঙৰীয়া আৰু পৰমানন্দ ৰাজবংশী ডাঙৰীয়াই কন্যকাৰ আৰ্হিত ইয়াক গঢ়ি তোলাৰ বাবে চেষ্টা কৰিছে আৰু মই ভাবোঁ যে গুৱাহাটীৰ ওচৰৰ কাৰণে গৰুখুঁটিৰ শাক পাচলি গাখীৰ দৈ বা মৌ ভাল বজাৰ এখন পাব আমি দেখিছোঁ যে বিভিন্ন প্ৰান্তত অবৈধ দখলকাৰী এতিয়াও দপদপাই আছে বটদ্ৰৱা থানতো তেওঁলোকে কৈছে যে লাহে মই 6 মাহত যিমানটো স্পীডত গৈছোঁ তাতকৈ বেছি স্পীডত গ'লে গাড়ী এক্সিডেণ্ট হৈ যাব গতিকে গৈ আছোঁ লাহে তথাপি কৰিব গোটেই লাহে চব হৈ আছে আৰু কেনেকুৱা সপোন বাছ ক'ত গ'লে ये लोग अपना रही बनाया गिर गाय का ये जो गुजरात का गिर गाय है ना ফাৰ্ষ্টটো ভাল একদম পিয়ৰ গাখীৰ আৰু মানে দেখিলে গাই কেইজনী সেৱা কৰিবলৈ মন যায় সেই গাই কেইজনী দেখিলে মৰম লাগে মাতা কিন্তু মানিব লাগিব কিন্তু মানুহে মানে গৰু সেৱা কৰে কিয় সেৱা কৰে আমি এই গৰু দেখিলে গম পাওঁ খালি প্ৰব্লেম হ'ল যে তাৰ পৰা বহুত আনিব নোৱাৰে আহিব পৰা যাব এতিয়া আহিব পৰা যাব এতিয়াতো আমাৰ ইয়াতে যেনেকৈ এতিয়া পোৱালি জুগিছে এতিয়া 3টা আৰু আজিও এটা ইয়াত যদি 20,000 মান সোমাই যায় ইয়াৰ পৰা পোৱালি আৰম্ভ হৈ যাব তেতিয়া আৰু চিন্তা নাদিব নালাগে আৰু সেইটো কাৰণে বৰ ভাল জেগা এইটো এইটো গুজৰাটৰ গিৰ গাই আৰু গিৰ গাইকেইজনী যদি আপুনি দেখে ইমান মৰম লাগে মানে আমাৰ বহুতে ঘৰত মৰম লগা কুকুৰ পোহে কিন্তু যদি গিৰ গাইকেইজনী দেখে তেতিয়াহ'লে ঘৰে ঘৰে গায়ো পোহা আৰম্ভ কৰিব ইমান ধুনীয়া গাখীৰটো সঁচাকৈ বহুত ভাল লাগিল আপোনালোকেও খাই যাওক ইহঁতকো খুৱাব